তিনিচুকীয়াৰ ফিলবাৰীত গোৰ্খা মহিলাসকলৰ হৰিতালিকা তীজ উৎসৱ পালন পৰম্পৰাগত এই উৎসৱত অংশ লয় অঞ্চলটোৰ গোৰ্খা মহিলাসকলে উৎসৱৰ পহিলা দিনটোত স্বামীগৃহৰ পৰা মহিলাসকলক মাতৃগৃহলৈ আনি আপ্যায়ন কৰা হয় দ্বিতীয়টো দিনত বিবাহিত মহিলাসকলে দেৱালীদেৱ শিৱৰ আৰাধনা স্বৰূপে পালন কৰে হৰিতালিকা ব্ৰত আজি ইয়াত তীজ পৰব আমি পালন কৰা হৈ আছে তীজ পৰব হৈছে আমাৰ গোৰ্খা জনগোষ্ঠীৰ মহিলাসকলে বছৰিকীয়া হিচাপে পালন কৰা এটা পৰব ইয়াৰ তাৎপৰ্যটো হৈছে যে পাৰ্বতীয়ে ভগৱান শিৱক পাবৰ কাৰণে যি আৰাধনা দি তপস্যা কৰিছিলে সেইখিনিৰ লগত সংগতি থাকি এই তীজ পৰব পালন কৰা হয় ইয়াতে আমাৰ ইয়াৰ উদ্দেশ্যটো হৈছে যে যিসকল অবিবাহিত কুমাৰীসকল আছে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী বৰ পাবৰ বাবে আৰু যিসকল বিবাহিত আছে তেওঁলোকে নিজৰ স্বামীজন সুস্থকৈ থাকক উন্নত হওক বিভিন্ন মনোকামনাৰে এই তীজ পৰব পালন কৰা হয় তীজ উৎসৱটো আমাৰ গোৰ্খাসকলৰ পৰম্পৰা আমাৰ পূৰ্বপুৰুষৰ পৰাই আমাৰ এই তীজ উৎসৱটো আমাৰ পালন কৰে গতিকে আমিও মানে পূৰ্বপুৰুষৰ পৰাই আমাৰ আইতা মা আমাৰ দেউতা সকলো পূৰ্বপুৰুষৰ পৰাই আমাৰ পালন কৰি আহিছে গতিকে আমিও পালন